লখিমপুৰত দেখা গ'ল কেতিয়াও নেদেখা এক দৃশ্য। লখিমপুৰত অনুষ্ঠিত হ'ল বিশ্বৰ ভিতৰতে প্ৰথমখন বিনামূলীয়া গ্ৰন্থমেলা। সমাজৰ বিভিন্ন কামেৰে জড়িত হৈ থকা লখিমপুৰৰ যুৱক জীৱন্ত শইকীয়াৰ প্ৰচেষ্টাত সফল হৈ উঠিল জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা। আৰু এই বিশেষ গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই। প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঁইৰ উপজা দিনত লখিমপুৰত অনুষ্ঠিত হৈ যায় জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা। এটকা নিদিয়াকৈয়ে মনৰ আশা পূৰণ হ'ল হাজাৰ হাজাৰ পঢ়ুৱৈৰ। বিনামূলীয়া গ্ৰন্থমেলালৈ কিতাপ আগবঢ়ালে বহু ব্যক্তিয়ে। ৭ ডিচেম্বৰত লখিমপুৰৰ আজাদত অনুষ্ঠিত হোৱা এই জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলাত ভিৰ কৰেহি কণমানিৰ পৰা বয়োজ্যেষ্ঠগৰাকীলৈ হাজাৰ হাজাৰ কিতাপ ভালপোৱা লোকে। জীৱন্ত শইকীয়াৰ কিতাপ পঢ়াৰ আন্দোলনৰ লক্ষ্য আগত ৰাখি অনুষ্ঠিত কৰা এই অনুষ্ঠানে সঁচাকৈয়ে দিলে এক অনন্য মাত্ৰা। এটি সৰুধীয়া জাপি আৰু এভাগী স্মাৰকেৰে আজি এই মহান অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তাদেৱক সম্বৰ্ধনা জনোৱা হৈছে। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।